ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানলৈ যোৱাটো অপৰাধ হ'ব নোৱাৰে। বেচিকেলি অখিল গগৈয়ে গৌৰৱ গগৈক এক্সপ'জ কৰি দিলে যে তাৰমানে পাকিস্তান যোৱাটো সঁচা। এইটোতো অখিল গগৈ ডাঙৰীয়া অলপমান চালাক হয় নহয়। যিটো কথা গৌৰৱ গগৈ এতিয়ালৈকে কোৱা নাই মই যোৱাটো হয় নে নহয়, অখিল গগৈয়ে তেওঁক এক্সপ'জ কৰি দিলে যে গৌৰৱ গগৈ যোৱাটো সঁচা। মোৰ প্ৰশ্নখিনি মই কৰিছোঁ, উত্তৰ দিয়া নাই। চৰকাৰে সময়ত নিজে নিজে উত্তৰখিনি আইনৰ মাজেৰে লৈ ল'ব। চাওক, মই ভাবোঁ যে আমাৰ বহুত কাম আছে, এইটোৱে সমস্যা নহয় আৰু অসমত বহুত সমস্যা আছে। সংসদজনক আমি প্ৰশ্ন কৰিছিলোঁ, তেওঁ উত্তৰ দিয়া নাই। আইনে তেওঁৰ পৰা উত্তৰ বিচাৰি ল'ব। ইমান আৰু মোক তাতকৈ বেছি সুধিব নালাগে, ইমানতে বিষয়টো শেষ কৰি দিয়ক। মই শুনা নাই, নিজৰ মিটিং নিজে কৰি আছো। ভূপেন বৰা মিটিং শুনিব সময় ক'ত? চাওক, বিষয়টোলৈ পুলিচে তদন্ত কৰি আছে। SP-য়ে যিখিনি ক'ব লাগে কৈছে। আপোনালোকে মই নাজানো, সেইবিলাক পোষ্টৰ বিষয়ে মই নাজানো। মই এটাই কথা জানো যে আমি 3টা প্ৰশ্ন সুধিছোঁ, উত্তৰখিনি সংসদগৰাকীয়ে নিজে ৰাইজৰ আগত দিলে ভাল, নহ'লে আইনে তেওঁৰ পৰা উত্তৰখিনি বিচাৰি ল'ব। চিম্পল। মই ভাবোঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট অহা 2-3 দিন এই মাজতে হৈ যাব। আমি কথা পাতি থাকোঁতে ওলাই যাব পাৰে, তেনেকুৱা পৰিৱেশত আছে। আমি এজন ব্যক্তিক বিচাৰি আছো, তেওঁক গ্ৰেপ্তাৰ কৰিলে গোটেই কথাখিনি ওলাই যাব। দেখাতো তেনেকুৱাই লাগে। এৰেষ্টটো যেতিয়া এৰেষ্ট কৰি তেওঁক সোধা পোছা কৰিম, তেতিয়াহে পুৰা কথাখিনি গম পাম। কিন্তু দেখাতটো এনেকুৱা লাগে যেন এইটো ইণ্টাৰনেল ক্লাছ। চাওক, অখিল গগৈ, ভূপেন বৰা, ৰাইজে এজনৰো নাম লৈছে নেকি? ৰাইজেতো এইবিলাক লৈ চিন্তিত নহয়। আমাৰ সাংবাদিকসকলহে এইটোক লৈ চিন্তিত হৈ থাকে। ইমান দেৰি মিটিঙত কোনোবাই অখিল গগৈৰ নাম নলয় নেকি? কোনোবাই ভূপেন বৰাৰ নাম নলয় নেকি? এই নামবিলাক আপোনালোকে লৈ লৈ জীয়াই ৰাখে, নহ'লেতো মানুহে এইবিলাক নামেই নাজানে। এতিয়া ইয়াত থাকে এজন মানুহক সোধকচোন, কোনোবাই অখিল গগৈৰ নাম জানে নেকি? কোনোবাই ভূপেন বৰাৰ নাম জানে নেকি? আপোনালোকে নামকেইটা লৈ লৈ তেওঁলোকক কেইটামান ভোট দিওৱাই দিয়ে। হ'ব, ঠিক আছে।